हेलो एवरीवन की खबर আপোনালোকৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলৈ আৰু আশা কৰিছো সকলোৱে গুটি ব্লগটো চাব বুলি আৰু কিনিকুৱা লাগিলে একদমই নাপাহৰিব জনাবলৈ গুটিগতে ব্লগটো আৰম্ভ কৰো আহক আজি 29 তাৰিখ অৰ্থাৎ বুধবাৰ আজি দুপৰীয়াৰ পৰা ভিডিওটো আৰম্ভ কৰিছো দেই আজি দুপৰীয়া হাজত বনাইছিলো মই কলডিলৰ ভাজি আৰু লগত লৈ লৈছিলো পটল ফ্ৰাই কৰিব কাৰণে পটল তাত হালধি মছলা দি লৈছিলো আৰু আনফালে এয়া আজি দুপৰীয়া সময়তে ঘৰত কাম কৰিবলৈ আহিছে মিস্ত্ৰী আৰু আনফালে সালাড বনাই লৈছিলো তাৰপাছত লৈছো ডিম আমলেট কৰি আৰু মই ডিম আমলেটটো কিন্তু এনেকৈ বনাও আপোনালোকে কেনেকৈ বনাই বাৰু আৰু এয়া দুপৰীয়া ভাত সাজ ৰেডি হৈ গল আজি দুপৰীয়া ভাত সাজত বনাইছিলো ভাত মাটি দালি ডিম আমলেট পটল ফ্ৰাই গাজৰ বিলাহীৰ সালাড তাৰপাছত কলডিলৰ ভাজি আৰু লগত লৈ লৈছো আচাৰ অকনমান আৰু পানীটোতো থাকিবই নহয় জানো পানী অবিহনে ভাতখিনিটো আধৰিয়া গতিকে আজি দুপৰীয়া ভাত সাজ মই এনেদৰে খালো আৰু আপোনালোকে খালেনে বাৰু মই মোৰ ডিউটি কৰিলো আৰু আনফালে এওঁলোকে এওঁলোকৰ ডিউটি কৰি আছে ডিউটিৰ বিনিময়ত পইচা পায় আমি একো নাপাওঁ ও সৰি পাওঁ কৈ আছো ৰকক তেওঁলোকক দুইজনকে 2 কাপ চাহ দি দিলো আৰু এফালে মোৰ ভাইটি আহিছে আৰু লৰাটোলে খাবলৈ কিবা এটা লৈ আহিছে আৰু এই চাকচোন কামখিনি কৰি আছে আৰু গুটেই ঘৰটো একদম ধুলি হৈ গৈছে আৰু লগতে মোৰ লৰায়ো চাহ খাইছে আৰু আনফালে বাহিৰৰ ফালে চাই আছে আৰু সুধি আছে কি কৰি আছে আৰু অলপ টাইম খুলো শুই উঠি খাই ললো ষ্ট্ৰিং আৰু এটা চকলেট খাই লাগি ললো ঘৰটো মুচিবলৈ আৰু আনফালে সন্ধিয়া টাইমত একাপ চাহ খাই আকৌ ৰাতিৰ সময়ত ডিম আলু তৰকাৰী বনাম যেটা ডিমকিটা ফ্ৰাই কৰিলো তাতে সেইখিনি তেলতে দি ললো জলকীয়া তাৰপাছত পিয়াজ আৰু নহৰু পেষ্ট আৰু হাতা এখনৰ সহায়ত তেলখিনিতে একদম যিমান পাৰো হিমান ফ্ৰাই কৰি লম যিমান পাৰো আকৌ জ্বলাই লোৱালৈকে নহয় জাস্ট ৰঙা হোৱালৈকে তাৰপাছত আনফালে বাটি এটা লৈ লৈছো নিমখ হালধি জলকীয়া গুড়ি জিৰা গুড়ি মিট মছলা মানে যিমান মছলা আছিল আজি বোলো সব ঢালি দিম আৰু লগত অলপ পানী দি মিক্স কৰি ললো মিক্স কৰি সেই পিয়াজখিনি দিলো ঢালি তাৰপাছত অলপ টাইম গুন্ধটো যাবৰ কাৰণে দিলো ঢাকনি এখনেৰে ঢাকি আৰু গুন্ধটো যোৱাৰ লগে লগে ঢালি দিলো সিজি ৰখা আলুখিনি তাৰপাছত একদম হাতা পাতৰ সহায়ত ধুনীয়াকৈ মিক্স কৰি আছো যেতিয়ালৈকে একদম গোটেইখিনি মিক্স হৈ নাযায় আজি একদম যিমান পাৰো এইখিনি মিক্স কৰিম কাৰণ খাবলৈ সোৱাদ লগাও বনাবলগীয়া আছে নহয় সেইকাৰণে পুৰা ধুনীয়াকৈ মিক্স কৰি লৈছো যাতে খাই টেষ্টি লাগে তাৰপাছত দি লৈছো অলপ পানীটো কিয় দিম জানি আৰু তৰকাৰীখন যিহেতু হ'ব লাগিব সবলে পানীটো প্ৰয়োজন হ'বই তাতে ভাজি ৰখা ডিমকিটা দিলো ঢালি তাৰপাছত আকৌ মানে খাবলৈ মন গ'ল চাহ একাপ তাৰপাছত খাই ললো চাহ একাপ আৰু আনফালে সিজিছেহি আৰু বৰ্তমানলৈকে হোৱা নাই তৰকাৰীখন অলপ পানীটো কমিছে আৰু অলপ কমিব লাগিব তেতিয়াহে খাই টেষ্টি লাগিব ন তাৰপাছত ঢাকি ৰাখিছিলো আৰু এয়া হৈ গৈছিল দেখুৱাবলৈ নহল আৰু আমি একদম খাবলৈ বহি গলো খাবলৈ বহি কৰি তাৰপাছত একদম কামত লাগি গলো আজি মই কি সোফা ৰুমটো মুছাৰ মানে মোৰ আজি একো লাভেই নহল আৰু এয়া মানে নুশুকালে তেনেকুৱাতে ইয়াত অলপ কৰিবলগীয়া কাম আছিল কৰিলো আৰু চাওঁতে 12টা বাজিল আৰু এই চাইছেনে মোৰ লৰা হোৱাই নাই গম পাইছে আজি 12টা বাজি গ'ল তাৰ চকুত টোপনি নাই এনেদৰে মানে ঘূৰি ফুৰিছে গোটেইখন আৰু ভাইটিয়ে ৱালত ষ্টিকাৰ লগাই আছে মানে সি আৰু আমি অলপ হেল্প কৰি দি আছো যিহেতু বহুত টাইম হ'ল ন ৰাতি 12টা হৈ গ'ল তাৰপাছত এয়া হৈ গ'ল 30 তাৰিখে দিনৰ ৰাতিপুৱাৰ চাহকাপ 30 তাৰিখে তাৰ দিনত যিহেতু জোনাফসকলক দোৱা কৰাবৰ কাৰণে মাতিছো তাৰ বাবে যা যোগাৰ কৰি আছো সকলোখিনি কাটি কুটি ৰেডি কৰি থৈছো যিহেতু দুপৰীয়া সময় হৈ গ'ল আৰু ধুমধাম যিমান পাৰো কামবোৰ আগুৱাই লৈ গৈ আছো ময়ো কৰিছো আনফালে মায়ো কৰিছে আৰু এই চাওক আমাৰ হিৰোৰ ষ্টাইল আৰু তাৰপাছত এয়া জোনাফসকলে খালে তাৰপাছত আমি খাবলৈ বহিছো সকলো এক লগত জোনাফসকলক খুৱাই আচলতে দোৱা কৰাটো নেদেখুৱালো কাৰণ ভিডিঅ'তকৈ ইম্পৰ্টেণ্ট মানে দোৱা কৰাটো আছিল সেইকাৰণে তাৰপাছত ভাত খাই কৰি ধুই কৰি লাগি গ'লো একদম আবেলিলৈ পোলাও বনাবলৈ আৰু বনাই হৈ গ'ল আনফালে লৰাটোলৈ এটা টেণ্ট হাউচ আনিছিলোঁ সি যিহেতু কৈ আছিলে মোক মা ঘৰ লাগে তাৰ কাৰণে টেণ্ট হাউচ এটা অৰ্ডাৰ কৰিছিলোঁ মই কিন্তু পে'মেণ্টটো দিছে শাহুমাই মানে তাক বাৰ্থডেৰ কাৰণে এইটো গিফ্ট দিছে তাৰপাছত এয়া মাথা লগাই আছোঁ তিনিওটাই কেনেকৈ কি কৰিম কোনটো দিলে ক'ত হ'ব মই ভাইটি ভণ্টি তিনিওটা লাগি গৈছিলোঁ আৰু হৈ গৈছিল ঘৰটো বনাই
তাৰ পাছত একদম বাৰ্থডে ডেকোৰেশ্যনৰ কাৰণে লাগি গ'লোঁ বেলুন ফুলোৱাত আৰু আমি ইটোৱে সিটোক গাইড কৰি আছোঁ এইটো ইয়াত দিম এইটো ইয়াত দিলে বেছি ভাল লাগিব মানে সকলোৱে মিলি কৰি কামখিনি কৰি আছোঁ আজি ৰেষ্ট ল'বলৈ কোনো সময় পোৱা নাছিলোঁ পাহৰিলোৱেই নহয় ক'বলৈ আপোনালোকক আজি 30 তাৰিখ কিনো আছিলে আজি ডেকোৰেশ্যন দেখি আপোনালোকে অনুমান কৰিব পাৰিছেই হয়তো বাৰ্থডেৰ চেলিব্ৰেশ্যন পাৰ্টি চলিব আজি 30 তাৰিখ বৃহস্পতিবাৰ আজিৰ দিনটোত মোৰ ল'ৰাটো পৃথিৱীলৈ আহিছিল আৰু আজি তাৰ 2 বছৰ পাৰ হৈ 3 বছৰত ভৰি দিছে সি তাৰ কাৰণেই ইমানখিনি কৰি আছোঁ সি যিহেতু এতিয়া বুজি পোৱা হৈছে ভিডিঅ'বোৰত চাই যে কেক কাটে জন্মদিনৰ দিনাখন বুজি পায় আৰু সিও সেইকাৰণে মোক কৈ আছিল যে মা মোলে কেক নানা মোৰ বাৰ্থডেৰ কাৰণে কেক কাটিম মই বহুত মন গৈছে কাটিবৰ কাৰণে এনেদৰে সি মোক কৈ আছিল তেতিয়া মই ক'লোঁ তোমাৰ বাৰ্থডে আহকচোন মই তোমাক কেক আনি দিম আৰু আজি তাৰ বাৰ্থডে তো কেক ননাকৈনো কেনেকৈ থাকোঁ সেইকাৰণে তাৰ কাৰণে এটা কেক অৰ্ডাৰ দি দিছোঁ আৰু কেকটো আনিবলৈ গৈছে মিষ্টাৰ মই যোৱা নাই যিহেতু ঘৰত মোৰ বহুত কাম আছে ডেকোৰেশ্যন কমপ্লিট কৰিব লাগিব প্লাছ তাক ৰেডি কৰিব লাগিব ময়ো ৰেডি কৰিব লাগিব যিহেতু মানুহ মাতিছোঁ তাৰ বাৰ্থডে পাৰ্টিৰ কাৰণে আৰু সেইকাৰণে সোনকালে যিমান পাৰোঁ কামখিনি শেষ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু একদম তিনিওটাই পূৰা ব্ৰেইন লগাইছোঁ যে এইটো ইয়াত হ'ব মানে তিনিওটাই গাইড কৰি আছোঁ আৰু সোনকালে যিমান পাৰোঁ কামখিনি কৰিব চেষ্টা কৰিছোঁ আৰু বাকী কেনেকুৱা লাগে জনাবচোন দেই মই মোৰ ফালৰ পৰা মানে যিমান পাৰোঁ সিমানেই চেষ্টা কৰিছোঁ আৰু এয়া চাওকচোন সি বেলুন দি পূৰা খেলি আছে আমনি কৰা নাই আজি অলপো আৰু এইখন তাক ফাৰ্ষ্ট বাৰ্থডেত আমি গিফ্ট দিছিলোঁ মোৰ হাজবেণ্ড আৰু মই আৰু আজি এনেদৰে থৈ দিছোঁ স্মৃতি হৈ থাকে আৰু মই এই ভিডিঅ'বোৰ কৰি ৰাখিছোঁ একচুৱেলি স্মৃতিৰ কাৰণে যেতিয়া ই ডাঙৰ হৈ যাব মোৰ পেজটোতো থাকিবই মই কেতিয়াও বন্ধ নকৰোঁ মোৰ এই পেজটো আৰু এই পেজটোতো যিমান পাৰোঁ আপলোড কৰি থাকোঁ আৰু সি যেতিয়া ডাঙৰ হ'ব সি চাব যে মই এনেকুৱা আছিলোঁ মোৰ বাবে এনেকুৱা কৰিছিল মই এনেকৈ খেলিছিলোঁ মানে প্ৰতিটো বস্তু সি চাব পাৰিব সেইকাৰণে মই আপলোড কৰি ৰাখোঁ ফেচবুকত তাৰ প্ৰতিটো মুহূৰ্ত মানে কেপচাৰ কৰিব মানে বিচাৰোঁ কিন্তু সময়ৰ অভাৱৰ কাৰণে নোৱাৰোঁ যিমানখিনি পাৰোঁ সিমানখিনি আপলোড কৰোঁ আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ আজি যিহেতু তাৰ জন্মদিন আপোনালোকে তাক দুৱা আৰু আশীৰ্বাদ কৰিব সি যাতে ভাল মানুহ হয় লগতে সুস্থ সবল হয় আৰু ইমানখিনি ক'বলগীয়া আছে কেক লৈ আহি মোক কৈছে তোমালোকৰ ডেকোৰেশ্যন কমপ্লিট হোৱাই নাই নে ইফালে ডেকোৰেশ্যন কমপ্লিট হৈ গৈছিল কামবোৰ অলপ বাৰু বাকী আছিলে মই গৈছিলোঁ ৰেডি হ'বলৈ আৰু তাক ৰেডি কৰি আনিলোঁ আৰু মিষ্টাৰো যিহেতু আহি পাই গৈছিল মিষ্টাৰো অলৰেডি ৰেডি হৈ আছিলে আৰু এয়া মই ৰেডি হৈ আহিলোঁ আৰু এয়া মানে মেইন মমেণ্টকণ আহিছে যিটো তাৰ বাবে খুবেই ভাল লগা এটা মমেণ্ট আৰু সকলো ল'ৰা ছোৱালীৰ কাৰণে এই মমেণ্টটো সকলো মাক দেউতাকে বাৰ্থডে এই মমেণ্টটোৰ কাৰণে হয়তো পাতে মই এই মমেণ্টটোৰ কাৰণে পাতিছোঁ সি যিহেতু মোক কৈ আছিলে মা কেক কাটিম তাৰ মনত ইমান হেঁপাহ আছিল হেঁপাহটো এতিয়া কমপ্লিট কৰিবলৈ গৈ আছোঁ মানে অলৰেডি হৈ গ'ল কেক কাটিং তাৰ হেঁপাহটো কমপ্লিট হ'ল যিমান পাৰোঁ চেষ্টা কৰোঁ তাক সুখী ৰাখিবলৈ তাক হহুৱাই ৰাখিবলৈ আৰু হয়তো সকলো মাক দেউতাকে সেইটোৱেই বিচাৰে যে ল'ৰাটো সুখী হওক ল'ৰাটোৰ যি বিচাৰোঁ যিমান মানে অৰ্জন কৰিব পাৰে বা যিমান সম্ভৱ হয় সিমানখিনি দিবলৈ মোৰ দৰে হয়তো প্ৰত্যেকটো পিতৃ মাতৃয়ে বিচাৰে এনেদৰে ল'ৰা ছোৱালীক আৰু মোৰ মা দেউতাই হয়তো মোৰ হাঁহিৰ বাবে কিমানখিনি কষ্ট কৰিছিল সেইটোৱে যেতিয়া মই এগৰাকী মা হৈছোঁ অথবা আজিৰ দিনটোত মই অনুভৱ কৰিব পাৰিছোঁ যে হয় এটা ল'ৰা ছোৱালী ডাঙৰ কৰিবলৈ হ'লে বহুতো কষ্ট হয় বহুতো ছেক্ৰিফাইচ কৰিব লাগে লাইফত আজি হয়তো মই ভালকৈ বুজি উঠিছোঁ আৰু এই মমেণ্টটোত বহুত ভাল লগা মমেণ্ট মোৰ কাৰণে আৰু হয়তো তাৰ কাৰণেও সকলোৱে দুৱাৰ আশীৰ্বাদ কৰিব সি যাতে ভাল মানুহ হয় আৰু লগতে সুস্থ সবল হৈ থাকে আৰু এয়া 31 তাৰিখৰ ৰাতিৰ আমি বহুত ৰাতিলৈকে কালাৰ কৰিলোঁ আৰু এইটো হৈ গ'ল আমাৰ কৰিডৰৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে জনাবলৈ একদমেই নাপাহৰিব এতিয়াও বাৰু সম্পূৰ্ণ হোৱা নাই আৰু অলপ কাম বাকী আছে আৰু আজি 1 তাৰিখ আজি আমাৰ এনিভাৰ্চাৰী আৰু আজি মোৰ ভাইটিও ঘৰলৈ ৰিটাৰ্ণ হৈ আছে তাৰ বাছ আহিছে আৰু এতিয়া সি বাছত উঠি যাব
মানে সি আছিল ভাল লাগি আছিল মনটোত আৰু এতিয়া সি গৈ আছে ভাল নালাগে যিহেতু সৰুৰ পৰা একলগতে ডাঙৰ দীঘল হৈছোঁ ন বহুত দিনৰ মূৰত এতিয়া সি আহে বা ময়ো যাওঁ নেদেখা হয় আজিলৈ আহিলোঁ দেই বাই বাই